ক্লাছ 10 সায়েন্সৰ লেসন 2 এসিড ক্ষাৰক আৰু লৱণৰ কিতাপৰ যিমানখিনি ভিতৰুৱা কোৱেশ্চন আনসাৰ আছে আৰু মেইন কোৱেশ্চন আনসাৰ আছে গোটেইখিনি কোৱেশ্চন আনসাৰ এই ভিডিঅ'ত আমি ডিসকাস কৰিম। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ পৰা এটা ৰিকুৱেষ্ট আছে যে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো লেসনৰ ফাৰ্ষ্ট কুৱেশ্যনত সুধিছে তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে। ইহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এচিড আৰু ক্ষাৰকীয় দ্ৰব্য আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰব্যসমূহ কিদৰে চিনাক্ত কৰিবা? ইয়াৰ উত্তৰটো হৈছে কেৱল ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি তলত দিয়া ধৰণে দ্ৰব্যসমূহ চিনাক্ত কৰিব পাৰি। ক্ষাৰকৰ চিনাক্তকৰণ ৰঙা লিটমাছ কাগজখন তিনিখনকৈ লৈ আটাইকেইটা পৰীক্ষানলত দ্ৰব্য ডুবাই দিব লাগে। যিটো পৰীক্ষানলত দ্ৰব্যত ৰঙা লিটমাছখন নীলা হ'ব সেইটো হ'ব তোমাৰ ক্ষাৰকীয়। এচিডৰ চিনাক্তকৰণ এতিয়া এই উৎপাদিত নীলা লিটমাছ কাগজখন বাকী থকা পৰীক্ষানলৰ দুটাত ডুবালে যিটো দ্ৰব্যত নীলা লিটমাছখন পুনৰ ৰঙা হ'ব সেইটো হ'ব তোমাৰ এচিড। আৰু পানীটোতো জানাই পানীটোতো কোনো লিটমাছৰ কালাৰ চেঞ্জ নহয়। তো এইটো প্ৰশ্নৰ আনসাৰ ইমানখিনি আছে। দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? ইয়াৰ উত্তৰটো হ'ব দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। এই এচিডে পিতল আৰু তামৰ সৈতে বিক্ৰিয়া কৰি বিষাক্ত লৱণ বা যৌগ উৎপন্ন কৰে যি খাদ্যবস্তু বিষাক্ত কৰি তোলে। সেইবাবে ইয়াক পিতল বা তামৰ পাত্ৰত থোৱা নহয়। নেক্সট কুৱেশ্যনত সুধিছে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? ইয়াৰ উত্তৰটো হ'ব নিৰ্গত হোৱা গেছ সাধাৰণতে হাইড্ৰজেন গেছ নিৰ্গত হয়। উদাহৰণটো হৈছে জিংক ধাতুৰ টুকুৰা লঘু সালফিউৰিক এচিডৰ সৈতে যোগ কৰিলে হাইড্ৰজেন গেছ উৎপন্ন হয়। ইয়াৰ সমীকৰণটো মই তলত লিখি দিছোঁ। নেক্সট কুৱেশ্যনত সুধিছে এটা ধাতুৰ যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৰ এডাল জ্বলি থকা মম নুমুৱাই বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখা। ইয়াৰ সন্তুলিত সমীকৰণটো মই তলত লিখি দিছোঁ, তুমি চাই লিখি ল'বা। আকৌ নেক্সট কুৱেশ্যনত সুধিছে জলীয় দ্ৰৱত HCl আৰু HNO3 ইত্যাদি কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়? ইয়াৰ উত্তৰ হ'ব HCl আৰু HNO3 এই জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰে যাৰ বাবে ইহঁতে আম্লিক ধৰ্ম দেখুৱায়। আনহাতে এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰ জলীয় দ্ৰৱত আয়নিত নহয় আৰু H আয়ন উৎপন্ন নকৰে, হাইড্ৰজেন আয়ন উৎপন্ন নকৰে, সেইবাবে ইহঁতে আম্লিক ধৰ্ম নেদেখুৱায়। নেক্সট কুৱেশ্যনত সুধিছে এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে? ইয়াৰ উত্তৰ হ'ব এচিডৰ জলীয় দ্ৰৱত মুক্ত আয়ন উপস্থিত থাকে। এই মুক্ত আয়নবোৰ চলাচলৰ বাবে এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰিব পাৰে। নেক্সট কুৱেশ্যনত সুধিছে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? ইয়াৰ উত্তৰ হ'ব পানীৰ অনুপস্থিতি শুকান HCl গেছ হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে। যিহেতু আম্লিক ধৰ্ম দেখুৱাবলৈ হাইড্ৰজেন আয়নৰ প্ৰয়োজন, সেয়ে শুকান অৱস্থাত কোনো ক্ৰিয়া নহয় আৰু শুকান লিটমাছ কাগজৰ ৰঙৰো পৰিৱৰ্তন নঘটে। কুৱেশ্যন নম্বৰ 4ত সুধিছে এচিড এটাৰ লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয়। ইয়াৰ কাৰণটো কি? ইয়াৰ উত্তৰটো হৈছে এচিড আৰু পানীৰ মিশ্ৰণ প্ৰক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া। যদি এচিডত পানী ঢলা হয় তেন্তে উৎপন্ন হোৱা প্ৰচুৰ তাপে মিশ্ৰণটো ছিটিকি পেলাই দুৰ্ঘটনা ঘটাব পাৰে বা কাঁচৰ পাত্ৰ ভাঙি পেলাব পাৰে। সেইবাবে সতৰ্কতাৰ বাবে সদায় পানীত লাহে লাহে এচিড যোগ কৰা হয়। কুৱেশ্যন নম্বৰ 5ত সুধিছে এচিডত দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয় লিখা। ইয়াৰ উত্তৰটো হ'ব এচিডৰ দ্ৰৱ এটা লঘু কৰিলে অৰ্থাৎ পানী যোগ কৰিলে দ্ৰৱটো প্ৰতি একক আয়তনত হাইড্ৰনিয়াম আয়নৰ সংখ্যা কমি যায়, ফলত H3O পজিটিভ আয়নৰ গাঢ়তা হ্ৰাস পায়। নেক্সট কুৱেশ্যনত সুধিছে ছ'ডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হ'ব? ইয়াৰ উত্তৰটো হ'ব ছ'ডিয়াম হাইড্ৰক্সাইড দ্ৰৱত অধিক ক্ষাৰক যোগ কৰিলে দ্ৰৱটোৰ প্ৰতি একক আয়তনত হাইড্ৰজেন আয়নৰ সংখ্যা বাঢ়ি যায়, ফলত হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বৃদ্ধি পায়। নেক্সট কুৱেশ্যনত সুধিছে তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। এৰ pHৰ মান 6 আৰু Bৰ pHৰ মান হৈছে 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি, কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? সিম্পল উত্তৰটো আছে হাইড্ৰজেন আয়নৰ গাঢ়তা দ্ৰৱ এত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি, যিহেতু pHৰ মান কমিলে হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়ে।
প্ৰকৃতি হাইড্ৰোজেন আয়ন pH ভ্যালু যদি 6 হয় তো ই আম্লিক হ'ব আৰু দ্ৰৱ বি pH ভ্যালু ইয়াৰ আছে 8 ই ক্ষাৰকীয় হ'ব। নেক্সট কুৱেশ্যনত সুধিছে দ্ৰৱ এটাৰ প্ৰাকৃতিক ওপৰত হাইড্ৰোজেন আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে। ইয়াৰ উত্তৰ হ'ব দ্ৰৱ এটাৰ প্ৰকৃতি হাইড্ৰোজেন আয়নৰ গাঢ়তা ওপৰত পোনপটীয়াকৈ নিৰ্ভৰ কৰে। দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা যিমানেই বেছি হ'ব দ্ৰৱটো সিমানেই অধিক আম্লিক হ'ব, আনহাতে হাইড্ৰোজেন আয়নৰ গাঢ়তা যিমানেই কম হ'ব দ্ৰৱটোত সিমানেই অধিক ক্ষাৰকীয় হ'ব। নেক্সট কুৱেশ্যনত সুধিছে ক্ষাৰকীয় দ্ৰৱৰ হাইড্ৰোজেন আয়ন থাকেনে, যদি থাকে তেন্তে ইহঁতক কিয় ক্ষাৰকীয় কয়। ইয়াৰ উত্তৰটো হ'ব হয় থাকে। ক্ষাৰকীয় দ্ৰৱটো হাইড্ৰোজেন আয়নৰ থাকে, কিন্তু ইহঁতক ক্ষাৰকীয় হোৱাৰ কাৰণ হ'ল এই দ্ৰৱবোৰত থকা হাইড্ৰক্সাইড আয়ন গাঢ়তা হাইড্ৰোজেন আয়নৰ গাঢ়তাতকৈ বহুত বেছি। কুৱেশ্যন নম্বৰ 4ত সুধিছে মাটিত কি অৱস্থাত কৃষক এজনে পুৰা চূণ বা হিতিলিত চূণ বা চক প্ৰয়োগ কৰি বুলি তোমালোকে ভাবা। উত্তৰ হ'ব যেতিয়া খেতি কৰা মাটিডৰাৰ প্ৰকৃতি অধিক আম্লিক হৈ পৰে, অৰ্থাৎ মাটিৰ pHৰ মান প্ৰয়োজনতকৈ কমি যায়, তেতিয়া কৃষকে মাটিৰ পুৰা চূণ, হিতিলিত চূণ বা চক প্ৰয়োগ কৰে। যিহেতু এই আটাইবোৰ যৌগ প্ৰাকৃতিকভাৱে ক্ষাৰকীয়, ইহঁতে মাটিৰ অতিৰিক্ত আম্লতা বা এচিডক প্ৰশমিত কৰি মাটিক খেতিৰ উপযোগী কৰি তোলে। নেক্সট কুৱেশ্যন, এইটো অলপ ইম্পৰ্টেণ্ট হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিয়া। তো কুৱেশ্যনটো হৈছে যৌগ CaOCl3 সাধাৰণ নামটো কি। এই যৌগটোৰ সাধাৰণ নামটো হ'ব ব্লিচিং পাউডাৰ। ইয়াৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম অক্সিক্লৰাইড। তো ইয়াত অনলি সাধাৰণ নামটো সুধিছে, সাধাৰণ নাম লিখিলেও হ'ব, কিন্তু যিহেতু তুমি মেট্ৰিকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, তোমাৰ এক্সট্ৰা যিখিনি কুৱেশ্যন থাকে বা এক্সট্ৰা যিখিনি নলেজ সেইখিনি তুমি পঢ়ি ল'বা। ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব যৌগটোৰ নাম হ'ল শুষ্ক স্লথ বা হিতিলিত চূণ। ইয়াৰ ৰাসায়নিক সংকেত হ'ল CaOH2 কেলছিয়াম হাইড্ৰক্সাইড। কুৱেশ্যন নম্বৰ 3ত সুধিছে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব যৌগটোৰ নাম হ'ল ধোঁৱা ছ'ডা, ৱাশ্বিং ছ'ডা। ইয়াৰ ৰাসায়নিক সংকেত হ'ল ছ'ডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট। নেক্সট কুৱেশ্যনত সুধিছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়, বিক্ৰিয়াটোৰ সমীকৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট মানে বেকিং ছ'ডা দ্ৰৱ এটাত উত্তপ্ত কৰিলে ই বিয়োজিত হৈ ছ'ডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। ইয়াৰ ৰাসায়নিক সমীকৰণটো মই তলত লিখি দিছোঁ, তুমি চাই লিখি ল'বা। নেক্সট কুৱেশ্যনত সুধিছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা। প্লাষ্টাৰ অফ পেৰিছ পানীৰ সৈতে বিক্ৰিয়া কৰি কঠিন জিপছামলৈ ৰূপান্তৰিত হয়। ৰাসায়নিক সমীকৰণ হৈছে CaSO4 হাফ H2O প্লাছ 1/2 H2O = CaSO4 2H2O। তো তেনেকৈ নহয়, হাফ যদি তুমি মুখস্থ নকৰা আধা পানী বুলিও ক'ব পাৰা, বা ছাইডত ডেৰটা পানী আছে সেইটো লিখিব পাৰা। মানে যেনেকৈ নহওক তুমি কিবা এটা ট্ৰিক লগাই পেলাই এইখিনি ইকুৱেশ্যন তুমি মুখস্থ কৰি ল'বা। তো মই যেতিয়া মেট্ৰিক দি আছিলোঁ তেতিয়াতো মই কেলছিয়াম ছালফেট লিখি আছিলোঁ, সেইখিনি মনত আছিলে। তাৰপিছত আধা পানীৰ লগত ডেৰ পানী যোগ কৰিম, সেইফালে ইকুৱেশ্যনটো হ'ব। তাৰপিছত কেলছিয়াম ছালফেটৰ লগত দুটা পানী হ'ব। তো দুটা পানীৰ ফৰ্মুলাটো চবেই জানে H2O, দুটা পানী মানে 2 লগাই দিলে হৈ যাব। তো তেনেকৈ তুমি ট্ৰিক্স লগাই পেলাই মুখস্থ কৰিবা। এতিয়া আহিছোঁ কিতাপৰ মেইন কুৱেশ্যনলৈ। তো ইয়াত MCQ আছে। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, pH হ'ব, ইয়াৰ pH হ'ব 10। কুৱেশ্যন নম্বৰ 2 সুধিছে এটা দ্ৰৱই গুৰি লোৱা কণী খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটো হ'ল HCl হাইড্ৰক্লৰিক এচিড। কুৱেশ্যন নম্বৰ 3 সুধিছে NaOH দ্ৰৱ এটাৰ 10 ml HCl দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱ পৰিমাণ হ'ব। তো ইয়াৰ আনচাৰটো হ'ব 16 ml। নেক্সট কুৱেশ্যনত সুধিছে অৰ্জিনতা চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰ হ'ব অম্লনাশক। মানে গেছ হয় না, সেইটো গেছৰ আমি যে টেবলেট খাওঁ সেইটো হৈছে অম্লনাশক। গেছ কেতিয়া হয়, যেতিয়া পেটত এচিডৰ লেভেলটো বাঢ়ি যায় তেতিয়া গেছ হয়। তেতিয়া গেছৰ বিৰুদ্ধে কি হ'ব, প্ৰশমিত কৰিবৰ কাৰণে ক্ষাৰকীয় দ্ৰৱ খাব লাগিব। তো অম্লনাশক খাওঁ। সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা। তো ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে লঘু ছালফিউৰিক এচিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে। শব্দ সমীকৰণ হ'ব ছালফিউৰিক এচিড প্লাছ জিংক = জিংক ছালফেট
প্লাছ হাইড্ৰজেন সন্তুলিত সমীকৰণটো তলত লিখা হৈছে তুমি চাই লিখি ল'বা। নেক্সট কুৱেশ্যনত সুধিছে লঘু হাইড্ৰক্লৰিক এচিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে। শব্দ সমীকৰণ হ'ব হাইড্ৰক্লৰিক এচিড প্লাছ মেগনেছিয়াম ইজ ইকুৱেল টু মেগনেছিয়াম ক্লৰাইড প্লাছ হাইড্ৰজেন। তলত সন্তুলিত সমীকৰণ লিখা আছে চাই লিখি ল'বা। নেক্সট কুৱেশ্যনত সুধিছে লঘু ছালফিউৰিক এচিড এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে। শব্দত হ'ব ইয়াৰ ছালফিউৰিক এচিড প্লাছ এলুমিনিয়াম ইজ ইকুৱেল টু এলুমিনিয়াম ছালফেট প্লাছ হাইড্ৰজেন। সন্তুলিত সমীকৰণ লিখা আছে আৰু হাইড্ৰজেনে দিয়া 3 বুলি অকণকৈ লিখা আছে না, তাত H2 লিখি ল'বা। নেক্সট কুৱেশ্যন দিছে লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে। ইয়াৰ সমীকৰণটো হ'ব হাইড্ৰক্লৰিক এচিড প্লাছ লু প্লাছ ফেৰাছ ক্লৰাইড প্লাছ হাইড্ৰজেন। এলকহল আৰু গ্লুক'জৰ দৰে যৌগবোৰতো হাইড্ৰজেন থাকে, কিন্তু ইহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। ইয়াত এইখিনি পৰীক্ষাৰ বৰ্ণনা মই কৰি থৈ দিছোঁ, তুমি ধুনীয়াকৈ বস্তুবিলাক বুজি ল'বা আৰু এক্সামৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হৈ যাবা। নেক্সট কুৱেশ্যন সুধিছে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে। ইয়াৰ উত্তৰ হ'ব পাতিত পানী সম্পূৰ্ণ বিশুদ্ধ আৰু ইয়াৰ কোনো মুক্ত আয়ন নাথাকে, সেয়ে ই বিদ্যুৎ পৰিবহণ নকৰে। আনহাতে বৰষুণৰ পানীত বায়ুমণ্ডলৰ মাজেৰে অহাকালি বায়ুত থকা কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড আদি গেছ দ্ৰৱীভূত হৈ সামান্য পৰিমাণে আম্লিক হৈ পৰে আৰু হাইড্ৰজেন আয়ন উৎপন্ন কৰে। এই মুক্ত আয়নৰ উপস্থিতিৰ বাবেই বৰষুণ পানীয়ে বিদ্যুৎ পৰিবহণ কৰে। নেক্সট কুৱেশ্যন সুধিছে পানীৰ অনুপস্থিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে। এচিড আম্লিক ধৰ্মৰ বাবে দায়ী হয় হাইড্ৰজেন আয়ন। এচিডে কেৱল পানীৰ উপস্থিতিত আয়ন উৎপন্ন কৰিব পাৰে। পানী নহ'লে এচিডে অণুৰ পৰা হাইড্ৰজেন আয়ন পৃথক হ'ব নোৱাৰে, সেয়ে পানীৰ অনুপস্থিত এচিডে আম্লিক ধৰ্ম নেদেখায়। নেক্সট কুৱেশ্যনত সুধিছে 5টা দ্ৰৱ ABCD আৰু ইক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pHৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছে। কোনটো দ্ৰৱ হ'ব প্ৰথম আৰু তীব্ৰ ক্ষাৰকীয়? আৰু চি ইয়াৰ উত্তৰটো হ'ব এ যিটো ডি হয় pH মান 7 ই প্ৰথম হ'ব, তীব্ৰ ক্ষাৰকীয় হ'ব চি, তীব্ৰ আম্লিক হ'ব বি, মৃদু আম্লিক হ'ব এ, মৃদু ক্ষাৰকীয় হ'ব ই। হাইড্ৰজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমত সজোৱা কমৰ পৰা বেছি। তো এইখিনি কমৰ পৰা বেছিলৈকে সজোৱা হৈছে, তলত তুমি চাই লিখি ল'বা। ইয়াত pH 11ৰ জেগাত তুমি ABCD E এইকেইটা লিখি ল'বা হা। কুৱেশ্যন নম্বৰ 10 পৰীক্ষা নলত A আৰু B সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়াম ফিটাৰ লোৱা হ'ল। পৰীক্ষা নলত A হাইড্ৰক্লৰিক এচিড আৰু পৰীক্ষা নল Bত এচিটিক এচিড যোগ কৰা হ'ল। এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে। কোনটো পৰীক্ষা নলে বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয়? ইয়াৰ উত্তৰটো হৈছে পৰীক্ষা নল Aত বেছি বেগেৰে বুৰবুৰণি ওলাব, কাৰণ HCl এটা তীব্ৰ এচিড আৰু ই জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ প্ৰচুৰ পৰিমাণে হাইড্ৰজেন আয়ন দিয়ে। আনহাতে এচিটিক এচিড এটা মৃদু এচিড, যিহেতু এই পৰীক্ষা নলত অতি কম খৰকৈ হাইড্ৰজেন গেছ উৎপন্ন হয়, সেয়ে তাত বেছি বেগেৰে বুৰবুৰি ওলাব। নেক্সট কুৱেশ্যনত দিছে কেঁচা গাখীৰ pHৰ মান 6 ই দৈত পৰিণত হয়, pH সলনি হ'বনে ব্যাখ্যা কৰা। উত্তৰটো হ'ব হয় সলনি হ'ব, pHৰ মান 6তকৈ কমি যাব। ব্যাখ্যা গাখীৰ দৈত পৰিণত হ'লে তাত লেক্ট'বেচিলাছ বেক্টেৰিয়াই ক্ৰিয়া কৰাৰ ফলত লেক্টিক এচিড উৎপন্ন হয়। এচিড উৎপন্ন হোৱাৰ বাবে দ্ৰৱটো অধিক আম্লিক হৈ পৰে, যাৰ ফলত pHৰ মান হ্ৰাস পায়। নেক্সট কুৱেশ্যনত দিছে এজন গোৱালাই কেঁচা গাখীৰত সামান্য পৰিমাণে বেকিং ছ'ডা যোগ কৰিলে, কিয়? তেওঁ কেঁচা গাখীৰ pHৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে, কিয়? উত্তৰটো হৈছে ইয়াৰ বেকিং ছ'ডা প্ৰাকৃতিকভাৱে ক্ষাৰকীয়। গাখীৰত ইয়াৰ যোগ কৰিলে গাখীৰখিনি সহজে লেক্টিক এচিড সৃষ্টি হ'ব নোৱাৰে, অৰ্থাৎ গাখীৰ টক হোৱা বা ফাটি যোৱাৰ বাধা দিয়ে। গাখীৰখিনি যাতে বেছি সময়লৈ ভাল থাকে, সেইবাবে গোৱালাই এক সামান্য ক্ষাৰকীয় কৰি লয়। নেক্সট দিছে যিহেতু গাখীৰখিনি আগেয়ে ক্ষাৰক মিহলি হৈ আছিল, গতিকে দৈত পৰিণত হ'বলৈ প্ৰথমতে উৎপন্ন হোৱা লেক্ট'বেচিলাছ এচিডে এই ক্ষাৰকীয়খিনিক প্ৰশমিত কৰিবলৈ লয়। ইয়াৰ পিছতহে গাখীৰখিনি আম্লিক হৈ দৈত পৰিণত হ'ব পাৰে, সেইবাবে এই গাখীৰ ক্ষেত্ৰত বেছি সময় লাগে। কুৱেশ্যন নম্বৰ 13 প্লাষ্টাৰ অফ পেৰিছ জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত হ'ব লাগে, কিয়? ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব প্লাষ্টাৰ অফ পেৰিছ বায়ুমণ্ডলৰ জলীয় বাষ্প বা পানীৰ সংস্পৰ্শ আহিলে খুব সোনকালে বিক্ৰিয়া কৰি জিপছাম নামৰ এটা অতি কঠিন পদাৰ্থলৈ ৰূপান্তৰিত হয়। মই সদায় তোমাক কওঁ এই প্লাষ্টাৰ অফ পেৰিছ আৰু জিপছাম কেনেকৈ হয়, প্লাষ্টাৰ অফ পেৰিছৰ পৰা জিপছাম কেনেকৈ হয়, এই সমীকৰণটো ধুনীয়াকৈ বুজি পেলাই মুখস্থ কৰি ল'বা, ইয়াৰ ওপৰত কুৱেশ্যন আহেই।
কুৱেশ্যন নম্বৰ 14 সুধিছে প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা ছ'ডা বেকিং ছ'ডা দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা এইটোতো প্ৰশমন বিক্ৰিয়া এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক প্ৰশমন বিক্ৰিয়া বোলে ইয়াৰ উদাহৰণ হৈছে HCl প্লাছ সোডিয়াম হাইড্ৰক্সাইড ইকুৱেল হ'ব NaCl প্লাছ H2O সেকেন্ড উদাহৰণ হ'ব HNO3 KOH ইজ ইকুৱেল টু KNO3 H2O ব্যৱহাৰসমূহ হৈছে কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কাঁচ চাবোন কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় পানী স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় বেকিং ছ'ডা ব্যৱহাৰ পাউৰুটি বা কেক কোমল আৰু ফুলি উঠিবলৈ বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় তাৰপিছত পাকস্থলীৰ অম্লতা নাইকিয়া কৰিবৰ কাৰণে এণ্টি এচিড হিচাপে ব্যৱহাৰ কৰা হয়